নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিনক ন্যায় দিব নোৱাৰিলে 2026ত আমাৰ ভোট দিব নালাগে ৰাইজলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ হত্যাকাৰীক ৰিহাই দিয়া নহব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাকো ৰিহাই দিয়া নহয় জুনে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰিছে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পৰৱৰ্তী খবৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে খেলা কৰিবলৈ চেষ্টা নকৰিব ফেসবুক লাইভ কৰি বা পত্ৰ লিখি জনতা আৰু আইনৰ পৰা হাৰি যাব নোৱাৰিব জনতাৰ ক্ষোভৰ সৈতে খেলা নকৰিব জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ফেসবুক লাইভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে আন এটা খবৰ হাগ্ৰামাৰ বিজয় মানে বিজেপিৰ বিজয় 40খন আসনতেই এনডিএৰ দখল বিধানসভাৰ নিৰ্বাচনৰ পিছৰে পৰাই হাগ্ৰামাই বিজেপিক সমৰ্থন কৰি আহিছে আৰু আজি ৰাতিপুৱাই 4 বজাত মুখ আহি সাক্ষাৎ কৰিছে হাগ্ৰামা মহিলাৰীয়ে সংবাদ মেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ হৈকিয়া আৰু জুবিনৰ পিতৃক সাক্ষাৎ কৰি জুবিনৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ হুংকাৰ দিছে মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী খবৰ 10 অক্টোবৰত ঘোষণা কৰা হ'ব তৃতীয় বৰ্গৰ এডিআৰইৰ স্কিল টেষ্টৰ ফলাফল 15 অক্টোবৰত ঘোষণা হ'ব চতুৰ্থ বৰ্গৰ স্কিল টেষ্টৰ ফলাফল এসআই পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা হ'ব 10 অক্টোবৰত নৱেম্বৰ মাহত সকলোকে চাকৰিত নিযুক্তি দিয়া হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই ঘোষণা কৰিছে আন এটা খবৰ এমআইএলত সন্নিবিষ্ট হ'ব জুবিন গাৰ্গৰ পাঠ্যক্ৰম 14টা ভাষাত সন্নিবিষ্ট হ'ব এই পাঠ্যক্ৰম পৰিকল্পনা কৰিছে বিদ্যালয় শিক্ষা পৰিষদে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধ্যক্ষ আৰসি জৈনে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ অভিমন্যু তালুকদাৰৰ স্বীকাৰোক্তি জুবিন গাৰ্গক জেকেট খুলি সাগৰত নামিবলৈ বাধা দিছিল ইয়টৰ কেপ্টেইনে অভিমন্যু তালুকদাৰে কৈছে মোৰ মতে জুবিনে হিমান নিচাত নাছিল এটা বিয়েৰ বটল খালে হিমান নিচা নহয় শেষ মুহূৰ্তত মই দেখা নাছিলো কেপ্টেইনে জুবিনক তুলি আনিবলৈ পানীত জাপ দিছিল আন এটা খবৰ শ্যামকানু মহন্তৰ সকলো একাউণ্ট ক্ৰেডিট কাৰ্ড পেন কাৰ্ড ভিসা ফ্ৰিজ কৰা হৈছে যাতে দেশৰ বাহিৰলৈ যাব নোৱাৰে শ্যামকানু মহন্ত শ্যামকানুৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে যাতে কোনো প্ৰকাৰে দেশ এৰি পলায়ন কৰিব নোৱাৰে জুবিন গাৰ্গৰ উচিত ন্যায় লাগিব ন্যায় নোপোৱা পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শান্ত নহয় বুলি খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আশ্বাস প্ৰদান কৰিছে সমগ্ৰ অসমবাসীক আন এটা খবৰ বিপিএফৰ সৈতে চৰকাৰত থকাৰ আগ্ৰহ ইউপিপিএলৰ সংবাদ মেলযোগে ঘোষণা কৰিছে প্ৰমোদ বৰুৱাই পানীত ডুবিলেও নাৱৰ পৰা ননমা প্ৰমোদ বৰুৱাৰ এইবাৰ এই মন্তব্য বিপিএফে বিচাৰিলে দলৰ মাজত আলোচনা কৰি সিদ্ধান্ত ল'ব বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰিবলৈ বিপিএফক সমৰ্থন কৰিম বুলিও মন্তব্য কৰিছে প্ৰমোদ বৰুৱাই বিজেপিৰ সৈতে চৰকাৰ গঠন কৰি 5টা বছৰ অতিক্ৰম কৰিলে আৰু এতিয়া বিটিচিবাসীয়ে প্ৰমোদ বৰুৱাৰ কথা নচ্ছাত কৰিলে হাগ্ৰামা মহিলাৰীক সকলোৱে একত্ৰিতভাৱে ভোট দিলে যাৰ বাবে বিজেপি ইউপিপিএলৰ যাদু নচলিল একক সংখ্যা গৰিষ্ঠতাৰ সৈতে বিটিচিত চৰকাৰ গঠন কৰিছে হাগ্ৰামা মহিলাৰীয়ে আজি হাগ্ৰামা মহিলাৰীয়ে জয়ী হোৱা প্ৰাৰ্থীসকলৰ সৈতে বৈঠকত মিলিত হৈছে কেতিয়া শপত গ্ৰহণ কৰিব আজি আলোচনা হৈছে পৰৱৰ্তী খবৰ মুছলমান হলেও বিটিচিত নচলিব উচ্ছেদ হাগ্ৰামা মহিলাৰীৰ দৃঢ় স্থিতি নিৰ্বাচনৰ সময়তে হাগ্ৰামা মহিলাৰীয়ে কৈছিল যে বিজেপিয়ে মুছলমানক বাছি বাছি
যি উচ্ছেদ অভিযান চলাইছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো হাগ্ৰামা মহিলাৰীয়ে কৈছে যে মুছলমান হলেও বিটিচিত মই চৰকাৰত থাকিলে উচ্ছেদ হ'বলৈ নিদিও হাগ্ৰামা মহিলাৰীয়ে যোৱাকালি ঘোষণা কৰা বিটিচি নিৰ্বাচনত একক সংখ্যা গৰিষ্ঠতাৰ সৈতে জয়যুক্ত হৈছে তেওঁ চৰকাৰ গঠন কৰিব বিটিচিত বিজেপি ইউপিপিএল কংগ্ৰেছক ধুলিসাৎ কৰি একক সংখ্যা গৰিষ্ঠতাৰ সৈতে জয়যুক্ত হ'বলৈ সক্ষম হৈছে বিটিচি বাসীয়ে বিজেপিক আৰু লগতে ইউপিপিএলক বিশ্বাসত নললে বিটিআৰত নতুন ৰাজনৈতিক সমীকৰণ কোকৰাঝাৰ চিৰাং সম্পূৰ্ণৰূপে বিজেপি মুক্ত হৈ পৰিছে আন এটা খবৰ অজয় ফুকনক পুনৰ গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল অজয় ফুকনৰ পত্নীৰ পুনৰ গ্ৰেপ্তাৰ কৰি অজ্ঞাত স্থানলৈ লৈ যোৱাৰ অভিযোগ পত্নী ৰেবা কুমাৰী দাসৰ কেইবাখনো থানাত বিচাৰি যোৱাৰ পাছতো কোনো খবৰ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ প্ৰতিবাদ কৰা লোকৰ ওপৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পৰিৱৰ্তে জুবিন গাৰ্গৰ হত্যাকাৰীৰ ওপৰত এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এতিয়া সৰ্বত্ৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই কাণ্ডক লৈ অসম আৰক্ষীৰ এই কাণ্ডক লৈ বিভিন্নজনে সমালোচনা কৰিছে আৰক্ষীয়ে কাক ধৰিব লাগিছিল কাক ধৰিছে কাক পিটিব লাগিছিল আৰু কাক পিটি আছে জুবিন গাৰ্গৰ ন্যায় বিচৰাসকলৰ ওপৰতে কিয় এতিয়া অসম আৰক্ষীৰ লাঠিৰ কোব পৰিছে পৰৱৰ্তী খবৰ বিটিচিত ক্ষমতাচ্যুত হ'ল ইউপিপিএল এইবাৰ অকলে নিৰ্বাচন খেলিছিল বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন প্ৰতিশ্ৰুতি দিছিল কিন্তু বিটিচি বাসীয়ে সেই প্ৰতিশ্ৰুতিবোৰ যেন গুৰুত্ব সহকাৰে নললে যাৰ পৰিণতি যোৱাকালি নিৰ্বাচনত পোৱা গৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে 5খন আসন কংগ্ৰেছে 0 বিপিএফে অকলেই 28খন আসন লাভ কৰিছে আৰু শাসনত থকা ইউপিপিএলে মাত্ৰ 7খন আসনত সীমাবদ্ধ একক সংখ্যাগৰিষ্ঠতাৰ সৈতে বিটিচিত চৰকাৰ গঠন কৰিব বিপিএফে আন এটা খবৰ 2026 চনৰ আগজাননী নেকি বড়োভূমিত বিধ্বস্ত বিজেপি ব্যাপক প্ৰচাৰৰ পিছতো বিটিচি নিৰ্বাচনত মাত্ৰ 5খন আসনতেই থমকি ৰল বিজেপি পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত 3জনকৈ লোকক তলব কৰিছে সিআইডিয়ে শেখৰজ্যোতি গোস্বামী নিশিতা গোস্বামী আৰু অমৃত প্ৰভা মহন্তক তলব